নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আশা কৰোঁ সকলো ভালে আছে। আৰু এয়া দেখিছেনে ৰাতিপুৱাৰ পৰিৱেশটো ঠাণ্ডাৰ দিনত এনেকৈ ৰ'দ ওলোৱাৰ পিছত ইমান বেছি ভাল লাগে ন। মই পিছে ওলাইছোঁ দেউতাৰ লগত আজি বজাৰ কৰিবলৈ। আৰু আজি আমাৰ ঘৰত আছে এটা পৰ্ব, মানে নখোৱা পৰ্ব আছে। সকলোৱেতো জানে নতুন ধান অনাৰ পিছত আমি ঘৰত এনেকৈ লগে ভাগে এসাঁজ খাওঁ, আৰু সেয়াই আছে। সেইকাৰণে ময়ো আহিছোঁ, কাৰণ অকণমান বেছি বজাৰ হ'ব, তো দেউতাই অকলে পাহৰিবও পাৰে। সেইটো কাৰণে ময়ো লগত আহিছোঁ, মানে দুইজনে মিলাই মানে তেতিয়া বস্তুবিলাক কিনাত সহজ হ'ব। আৰু তাৰপিছত মই ঘৰত আহি এনেকৈ ফ্ৰাইড ৰাইচ মানে অকণমান বনাই ল'লোঁ, মানে ব্ৰেকফাষ্ট কৰিম বুলি। আৰু আমি আহি পোৱালৈকে মায়ে বনাই ৰেডি কৰি থৈ দিছে দালি, আৰু আজি চব বস্তু জুইত বনোৱা হ'ব, মানে ঘৰৰ পিছফালে এনেকৈ কৰা হ'ব। আৰু এই দালিখিনিত দি দিছে মাটিৰ তলৰ আলু। আপোনালোকে জানেনে, খাই পাইছেনে বাৰু? এইটো বহুত ভাল লাগে মোৰ খাই। আৰু এয়া দেখিছেনে, ইমান বেছি ভাল লাগে। আৰু পূৰা দালিখিনি কি ধুনীয়া গৰম গৰম ভাৱ ওলাই আছে, একদম দেখিয়ে ভাল লাগি গৈছে। আৰু এইফালে দাদা এজনে হাঁহ আনি কিনে ধুনীয়াকৈ কাটি কিনেও থৈ গ'ল। আমি আহি পোৱাৰ আগতে কৰিলে আৰু এইখিনি। তাৰপিছত এইফালে হৈ গ'ল মাছ ফ্ৰাই, মাছৰ মানে আঞ্জা বনোৱা হ'ব, ফ্ৰাইখিনি হৈ গ'ল। তাৰপিছত এইফালে বনি আছে ব্ৰইলাৰ মাংস, আৰু এইখিনি সৰু মায়ে বনাই আছিলে। কিবা এটা কামত যাব লগা হোৱাৰ কাৰণে অকণমান ময়ে চাই দিছোঁ। আৰু যি হ'লেও মোৰতো ব্ৰইলাৰ মাংসই ভাল লাগে। আৰু পিছে হাঁহৰ মাংসও বনিব এতিয়া, কিন্তু ব্ৰইলাৰ মাংসটো অকণমান বেছি স্পেচিয়েল হয় আৰু মোৰ কাৰণে। আৰু আপোনালোকে হাঁহ খাই ভাল পায়নে? মই পিছে ভাল নাপাওঁ ইমান এটা। আৰু এইফালে বনি আছে হাঁহ আৰু কোমোৰা, আৰু হাঁহ আৰু কোমোৰাৰ ৰান্ধনি হৈছে আমাৰ দেউতা। পূৰা দেউতাই বনাই আছে ধুনীয়াকৈ। আৰু এইফালে মানে সকলো কৈয়ে দিছোঁ, মায়ে কৈ আছে মোকে বোলে ভিডিঅ'ত উঠোৱা নাই। এয়া মায়ে বনাই আছে ভাত, একদম জুইত পূৰা ধুনীয়াকৈ ভাত বনাইছে আজি, নতুন চাউলৰ ভাত। আৰু এইফালে আমাৰ আইতা, আগৰ মিনি ব্লগ এটাত কৈছিলোঁ যে আইতা আহিছিলে বুলি, আৰু আইতাও ওচৰতে আছিলে। আইতাই ক'লে যে হেৰি কি ভিডিঅ' লৈ আছা বোলে, সেইকাৰণে কৈছোঁ ৰ'বা তোমাকো দেখাই দিওঁ। তাৰপিছত এয়া মায়ে বনাই আছে। আৰু তাৰপিছত এয়া হৈ গ'ল হাঁহৰ মাংস আমাৰ। আৰু আপোনালোকে আমাৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব দেই, মানে ঘৰৰ পিছফালে চব জুই জ্বলাই কিনে আজি খানাবিলাক বনোৱা হৈ আছে যে, সেইটো কাৰণে অলপমান চিজিল হৈ আছে। আৰু তাৰপিছত এইফালে আমাৰ খানা ৰেডিয়ে হৈ গ'ল, এতিয়া সকলোকে দিব লাগিব। এইফালে বৌয়ে মানে দি আছে ভাগ কৰি মাংস, আৰু মই ভাগ কৰি আছোঁ মাছ। আৰু আজিৰ খানাত এয়াই আছিলে দালি, তাৰপিছত আছে চালাডখিনি মই বনালোঁ, আৰু আছে চব্জি, আৰু সিমানেই আছিলে। ইমান বেছি একো আইটেম বনোৱা নাই বাৰু, এইখিনিয়ে আছিলে। আৰু এয়া সকলোৱে খাব বহিছে, পূৰা মাটিতে চবে বহি গৈছে। আৰু যিহেতু পিছফালে বনোৱা হৈছে, পিছফালে সকলোৱে খালে, আৰু মই এয়া খাব লৈছোঁ। এয়া আছিলে আমাৰ আজিৰ থালি, নখোৱাৰ থালি। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু ঠিক আছে তেন্তে, মোৰ চেনেলটো চাব, ভিডিঅ'বিলাকো চাব, লগতে ছাবস্ক্ৰাইব কৰিব। বাই।